কলকাতাস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছৰ অৰাজকতা। চিকিৎসালয়ত একাংশ নাৰ্ছে টকাৰ বিনিময়ত চলাইছে সিন্ডিকেট। অধীক্ষকক কেৰেপ নকৰে একাংশ নাৰ্ছে। অতি শীঘ্ৰেই নিলম্বনৰ দাবী অভিভাৱক ৰাইজৰ। এই যিখিনি দুৰ্নীতিগ্ৰস্ত নাৰ্ছ হওক বা যিখিনি ইয়াৰ বিষয়ববী আছে তেওঁলোক ন্যায়ৰ তদন্তৰে তেওঁলোকক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছোঁ। কলকাতাস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চলিছে সিন্ডিকেট ৰাজ। একাংশ নাৰ্ছে কেৰেপ নকৰে চিকিৎসালয়ৰ অধীক্ষকক। কেবিনৰ কোঠালিসমূহ টকাৰ বিনিময়ত ফিৰোজা খাতুন নামৰ নাৰ্ছে আগতীয়াকৈ বুকিং কৰি ৰখাৰ অভিযোগ। উল্লেখযোগ্য যে বৰপেটা জিলাৰ কলকাতাস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মঙ্গলবাৰে এগৰাকী গৰ্ভৱতী মহিলাৰ চিজাৰিয়ান কৰাৰ পিছত চিকিৎসকে কেবিনৰ কোঠালিত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু ৰোগীৰ অভিভাৱকে কেবিনৰ কোঠালি বুকিং কৰিবলৈ দায়িত্বত থকা নাৰ্ছ ফিৰোজা খাতুনৰ ওচৰত যায় যদিও কোনো কোঠালি খালী নাই বুলি জনায়। পিছে অভিভাৱকে এটা কোঠালি খালী থকা বুলি অৱগত কৰাৰ পিছতো আগতীয়াকৈ বুকিং কৰা আছে বুলি জানিবলৈ দিয়ে। পিছে অভিভাৱকে চিকিৎসালয়ৰ অধীক্ষকক ফোনযোগে উক্ত বিষয়ে অৱগত কৰায় যদিও নাৰ্ছে অধীক্ষকৰ কথাত ভ্ৰূক্ষেপ নকৰি চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ লগতে মোবাইল ফোন বন্ধ কৰি দিয়ে। পিছ মুহূৰ্তত উক্ত ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সেয়ে ৰাইজে এখন চৰকাৰী চিকিৎসালয়ত একাংশ নাৰ্ছৰ পৈতৃক সম্পত্তি নহয় বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চিকিৎসালয়খনত ধনৰ লেনদেনত নাৰ্ছ সিন্ডিকেট চলাইছে বুলি ক্ষোভ প্ৰকাশ কৰে। গতিকে এই চিকিৎসালয় ৰাইজৰ হয়, যিজনে চিকিৎসালয়ত আগত আহিব তাক গুৰুত্ব দিব লাগিব আৰু এনেকুৱা দুৰ্নীতিগ্ৰস্ত নাৰ্ছক অতি শীঘ্ৰেই নিলম্বনৰ দাবী জনায়। মোৰ সৰু ভাইটিয়ে ৱাইফৰ তাৰমানে চুজাৰিং প্ৰেগনেঞ্চি আছিল। তো মেডিকেলত লৈ অহাৰ পিছত ডক্টৰে চাৰ পিছত কৈছে চুজাৰিং কৰিব লাগিব। তো চুজাৰিং হৈছে। চুজাৰিং হোৱাৰ পিছত মই চুজাৰিং হোৱাৰ আগতে কৈছোঁ যে তেনেহ'লে কেবিনৰ এটা আলোচনা কৰা। কেবিন যদি থাকে, যদি চুজাৰিং হয় তেতিয়াহ'লে কেবিনৰ দৰকাৰ পৰিব কিজানি চাগে। তো নাৰ্ছৰ তাতে যোৱাৰ পিছত যোনে ইনচাৰ্জ আছে কৈছে যে নাই কেবিন নাই আমাৰ ইয়াতে। কেবিন নাই যদি তেতিয়াহ'লে ঠিকে আছে, কেবিন নাই যদি আমি আৰু ক'ব লাগে একো নাই। পিছত চাইছোঁ যে 4 নম্বৰ কেবিনটো খালী আছে, তালা মাৰা আছে বাহিৰৰ পৰা। তো আমি ইয়াতে ষ্টাফ নাৰ্ছ যোনে আছে সোধাৰ পিছত সি কৈছে যে নাই এইটো বুকিং আছে। বুকিং আছে মানে কোনদিনা বুকিং হয়? কালি বুকিং হৈছে। পেচেণ্ট কোনদিনা আহিব? কালি আহিব। হেৰি এইটোতো পৈতৃক সম্পত্তি নহয় নাৰ্ছৰ। যদি আজি পেচেণ্ট আহিছে তেনেহ'লে তাক দিব লাগিব, অনাৰটো দিব লাগিব যোনে আগত আহিছে। গতিকে আগত আহি এসপ্তাহ আগত আহি কোনোবাই যদি বুকিং কৰি ৰাখে তেনেহ'লে ইয়াতে কেবিনই নাথাকিব। চবেই বুকিং কৰিব এসপ্তাহ আগত আহি, 15 দিন আগত আহি। গতিকে এইটো খুব বেয়া কথা হৈছে, বেয়া পাইছোঁ। আৰু নাৰ্ছ এইটো কোৱাৰ পিছত আমি ছুপাৰিণ্টেণ্ডেণ্টৰ লগত কণ্টেক্ট কৰাৰ পিছতো ছুপাৰিণ্টেণ্ডেণ্টৰ ফোন গুৰুত্ব নিদিয়েকৈ আপোনাৰ কি বুলি কয় ষ্টাফ নাৰ্ছ আছে এটা ফিৰোজা খাতুন, এই ফিৰোজা খাতুনে মোবাইলটো ছুইচ অফ কৰি দিলে। মোবাইলটো ছুইচ অফ কৰি দিলে তাৰমানে এজন নাৰ্ছে অলৰেডি কৈছে যে এনে কথা যে ছাৰে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে কথা পাতব। মোবাইলটো ছুইচ অফ কৰি দিয়াৰ পিছত আকৌ আমি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক ফোন কৰিলোঁ এনে কথা কয় মোবাইলটো ছুইচ অফ কৰিছে। ছুইচ অফ কৰিলে কিয়? আপুনি এটা ছুপাৰিণ্টেণ্ডেণ্ট হয়, লেনদেন হ'ব পাৰে। লেনদেন নোহোৱাকৈ তেনেহ'লে কিয় মোবাইল ছুইচ অফ কৰিব? অ'পেন ক'ব লাগিছিল কি হৈছে। আমি কেবিন পোৱা নাই, নাৰ্ছৰ সিন্ডিকেট হৈছে। আৰু ছাৰে এইটোও কৈছে যে তোমালোকে পাৰিলে হেৰি কৰা, তলা ভাঙি যোৱা। তলা ভাঙা, আমি তলা কিয় ভাঙিম মেডিকেলৰ? আমিতো তলা ভাঙা নাই। গতিকে যদি নাই কেবিন নাই, যদি নাই ক'বলগীয়া নাই। কিন্তু কাৰোবাৰ কাৰণে, কোনোবাৰ ব্যক্তিগত কাৰণে তাৰ পৈতৃক সম্পত্তি নহয় হেৰিৰ এই নাৰ্ছবিলাকৰ। গতিকে এইটো পাব্লিকৰ হয়। যোনে পাব্লিক আগত আহিব তাক অনাৰ দিব লাগিব, গুৰুত্ব দিব লাগিব। এইটো শুদ্ধ ন্যায় লাগে আমাৰ, আৰু এটা তদন্ত হ'ব লাগে। দুৰ্ভাগ্যজনক কথা, বৰপেটা অসামৰিক চিকিৎসালয় কলকাতাত আহি দেখা পালোঁ এই ডেলিভাৰী আছিলে। গতিকে তেওঁলোকে লৈ আহিছে। পেচেণ্টজনী চিজাৰিং হৈছে। ডক্টৰক কৈছে যে চুজাৰিং হ'লে যদি আপোনালোকে পাৰে যদি এটা কেবিনৰ ব্যৱস্থা কৰি ল'ব। ঠিক আছে, সেইমতে সুধিলে তেওঁলোকে। সোধাৰ পিছত দেখো কেবিন বিচাৰাতে কয় কেবিন নাই। ঠিক আছে, কেবিন যদি নাই আমি অলপ চলপ সোধা পোছা কৰাত কেবিন আছে। কেবিনটো তালা মাৰি থৈ দিছে, ৰুমখিনি তালা মাৰি থৈ দিছে। তাৰপিছত ক'লোঁ যে কেবিন যদি আছে আপোনালোকে তালা মাৰি থৈ দিছে, পেচেণ্টত নাই। কয় নহয় এইটো নহয়, আগতীয়াকৈ বুকিং হৈ আছে। আৰে ৰানিং পেচেণ্ট এজনে যদি তেনেকৈ এটা ব্যৱস্থা, চৰকাৰী ব্যৱস্থা থকাৰ পিছত যদি নাপায়, কোনোবা VIP মানুহৰ কাৰণত যদি তেওঁলোকৰ আগতীয়াকৈ বুকিং চলে, এইটো নাৰ্ছিং ৰুম নেকি যে কোনোবাই টকা পইচা দিব তেওঁলোকৰ কাৰণত থাকিব আৰু কোনোবা দুখীয়া মানুহৰ কাৰণত এনেকুৱা ব্যৱস্থাটো তেওঁলোকে বঞ্চিত হ'ব। গতিকে আমি ইয়াৰ তদন্ত বিচাৰিছোঁ।
বৰপেটা জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰক ইয়াৰ ওপৰত বৃহৎ ব্যৱস্থা যিবিলাক এই সিন্ডিকেট দুৰ্নীতি চলাই আছে তেওঁলোকৰ ওপৰত বৃহৎ ব্যৱস্থা ল'বলৈ আমি ভাৰতীয় জনতা পাৰ্টি ৰূপসী মণ্ডল সংখ্যালঘু মৰ্চাৰ দাবী জনাইছি লগতে এই যিখিনি দুৰ্নীতিগ্ৰস্ত নাৰ্ছ হওক বা যিখিনি ইয়াৰ বিষয়ববী আছে তেওঁলোক ন্যায়ৰ তদন্তৰে তেওঁলোকক নিলম্বন কৰাৰ কাৰণে দাবী জনাইছোঁ কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ